হঠাৎ গৰজি উঠিল গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব চৰকাৰক। হিমন্তৰ শেষ পৰিণতি ভয়ানক হ'ব। সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানে ৰাজনীতিৰ গৰম ৰাজনীতি বৰ্তমান চলি আছে, বিশেষকৈ দুটা সমষ্টিত ডিব্ৰুগড় আৰু যোৰহাট। এই দুটা সমষ্টি খুবেই চৰ্চাত আছে, কাৰণ লুৰিণজ্যোতি আৰু গৌৰৱ গগৈ জাতীয় কণ্ঠ যুৱ প্ৰজন্মৰ যুৱক উঠিছে প্ৰাৰ্থী লোকসভা নিৰ্বাচনত। সেয়েহে গৌৰৱ গগৈ বনাম তপন গগৈ, শাসকীয় দলৰ তপন গগৈ, আৰু ইপিনে লুৰিণজ্যোতি গগৈ বনাম সৰ্বানন্দ সোণোৱাল। তেখেতো এটা সময়ৰ মুখ্যমন্ত্ৰী আছিল আৰু এতিয়া বৰ্তমান তেওঁ দিল্লীত ৰাজ্যসভাত আছে। তথাপি তেওঁ লোকসভা নিৰ্বাচনতো ইলেকশ্যন খেলিছে। গতিকে তেখেত শাসকীয় দলৰ আৰু ইপিনে বিৰোধী দলৰ লুৰিণজ্যোতি গগৈ। গতিকে দুটা সমষ্টি খুবেই চৰ্চাত আছে। এতিয়া নিৰ্বাচনত যিবিলাক চলি আছে, সভাবিলাক চলি আছে, নিৰ্বাচনৰ যিবিলাক সভা হয় আৰু সভাত সকলোৱে ভাষণ দি আছে, ভাষণ শুনি আছোঁ। গতিকে গৌৰৱ গগৈ এনেকুৱা এটা সমষ্টিৰ পৰা উঠিছে, যোৰহাটবাসী যিহেতুকে শিক্ষিত সকলোৱে বুজি পাইছে যে গৌৰৱ যুৱ প্ৰজন্মৰ এজন সাংসদ হ'ব, কাৰণ গৌৰৱ গগৈয়ে সদন কঁপাই দিব পাৰে। গৌৰৱ গগৈৰ ভাষণত, গৌৰৱ গগৈৰ প্ৰশ্নত সেই অমিত শ্বাহ বা মোদীয়ে কঁপি থাকে বুলি এটা কথা আহিছে। আমি দেখিছোঁ গৌৰৱ গগৈৰ অসমতে নহয় ভাৰতবৰ্ষৰ নাম আছে। গতিকে গৌৰৱ গগৈ জিন্দাবাদ বুলি সকলোৱে কৈ আছে, আৰু গৌৰৱ গগৈ জিকাটো খাটাং হৈ পৰিছে একাংশৰ মতে, আৰু জিকিবই দিয়কচোন। গৌৰৱ গগৈ যিবিলাক কৈ আছে, যিবিলাক কথা কৈ আছে, কাৰণ গৌৰৱ গগৈ সকলোৱে জানে যে গৌৰৱ গগৈ ৰাজনীতি পথাৰত আদৰ্শৰে আহিছে। গৌৰৱ গগৈ নিজে কৈছে, গৌৰৱ গগৈ টি গাৰ্ডেন কিনিবলৈ অহা নাই ৰাজনীতিত। গৌৰৱ গগৈয়ে কোম্পানীৰ মালিক হ'বলৈ ৰাজনীতিত অহা নাই। গৌৰৱ গগৈ আহিছে তেওঁৰ দেউতাকৰ আদৰ্শৰে জনতাৰ মনত সোমাবলৈ, জনতাৰ সমস্যা সমাধান কৰিবলৈ, জনতাৰ হকে সংসদত মাত মাতিবলৈ গৌৰৱ গগৈ ৰাজনীতি পথাৰলৈ আহিছে। গতিকে জনতাক সেৱা কৰি যাব গৌৰৱ গগৈ, আৰু গৌৰৱ গগৈ সেয়েহে সকলোৰে মনত সোমাই পৰিছে। বিশেষকৈ যুৱক যুৱতীসকলে, নৱপ্ৰজন্মৰ যিবিলাক ভোটাধিকাৰ আছে, তেওঁলোকে অন্ততঃ গৌৰৱক আঁকোৱালি লৈছে। বিশেষকৈ যোৰহাটবাসীয়ে গৌৰৱ গগৈক আঁকোৱালি লৈছে। সেয়েহে গৌৰৱ গগৈৰ ভাষণত বহুতো কথা কৈ থাকে, আৰু প্ৰতিবেদন আপোনালোকে নিজে চাওক কি কৈছে গৌৰৱ গগৈ। শুনিলে আপোনালোকৰো বহুত বেছি ভাল লাগিব। চাওক, নিজে শুনক। আজি সভাৰ ভিতৰত আমি বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰত কিছু চৰ্চা কৰিবলৈ আগবাঢ়ি গৈছোঁ। অৰ্থনৈতিকভাৱে বৰ্তমানৰ সময়ত ৰাইজৰ কিমান কষ্ট, সেইখিনি কথা ইতিমধ্যে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী উল্লেখ কৰিলেই যে প্ৰত্যেক বস্তুৰ মূল্য বৃদ্ধি। নহৰু 1 কেজি দাম 400 টকা, নিমখ 20 টকা, চাউল 50 টকা, মাহৰ লাইনৰ বিল 500 টকা, 600 টকা। সপ্তাহত যদি এবাৰ আমি দোকান লৈ শাক পাচলি কিনিবলৈ যাওঁ, তাতে আমাৰ 500 টকা 600 টকা খৰচ হয়। তাৰ উপৰিও যদি গেছ চিলিণ্ডাৰ ভিতৰত আমি গেছ ভৰাওঁ, প্ৰত্যেকবাৰ 900 টকা 1000 টকা দিবলৈ হয়, আৰু এমাহৰ ভিতৰত দুবাৰকৈ ভৰাবলৈ হয়, তো তাতে 2000 টকা যায়। ইয়াৰ উপৰিও ল'ৰা ছোৱালী পঢ়োৱা খৰচ। এনেকুৱা এটা পৰিৱেশত মানুহে কৈছে যে এই কি পৰিৱৰ্তন আনিলে, এই বিজেপি চৰকাৰ কি ভাল দিন আনিলে। আজি ইয়াৰ পৰা যদি নগাঁও যাওঁতে এজন ল'ৰাই যদি হেলমেট নিপিন্ধি বাইক চলায়, তাৰ ওপৰত ফাইন। গাড়ী যদি ভাড়া লয়, ভাড়া এতিয়া বাঢ়ি গৈছে। আজি নিজৰ অঞ্চলত যিসকল গৰু পালক আছে, তেওঁলোকৰো আজি ব্যৱসায় ভালদৰে চলা নাই। আকৌ কৈছে পৰিৱৰ্তন, আকৌ কৈছে ভাল দিন। এই পৰিৱেশটো শিৱামণি বৰা ডাঙৰীয়ানীয়ে ক'লে যে কংগ্ৰেছৰ দিনত নাছিলে। কংগ্ৰেছৰ দিনত গৰু পালকসকলক চিন্তা কৰিবলৈ নাছিল। কংগ্ৰেছৰ দিনত চিলিণ্ডাৰ দাম 400 টকা আছিল। কংগ্ৰেছৰ দিনত মিঠাতেলৰ দাম 60 টকা আছিল।
কংগ্ৰেছৰ দিনত মাহৰ ইলেক্ট্ৰিচিটি বিল 200 টকা আছিল, খাজনা কম আছিল, গাড়ী ভাড়া কম, ৰেলৰ ভাড়া কম, টোল টেক্স নাছিলে আৰু এনেধৰণৰ ফাইন লগোৱা নাছিল। আৰু সেইকাৰণে ৰাইজে এতিয়া বুজিবই লাগিবই যে কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ দল আৰু বিজেপি হ'ল আটাইতকৈ ধনী মানুহৰ দল। এই কথাটো বুজিব লাগিব। ইয়াত বহুত আমি প্ৰমাণ পালোৱে। যিমানেই ডাঙৰ ডাঙৰ কথা বিজেপি কিয় নকওক, তেওঁলোকৰ 2000 টকা যে মহিলাসকলক দিছে, যেতিয়া এমাহৰ ভিতৰত দুবাৰকৈ গেছ ভৰাবলৈ হয়, সেই 2000 টকা মূল্যহীন হৈ যায়। আজিৰ তাৰিখত মোদী মানে মূল্য বৃদ্ধি, আৰু সেইকাৰণে ৰাইজে বিচাৰ কৰিছে যে যদি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে তেতিয়া আমাক কংগ্ৰেছ আনিব লাগিব। ৰাজস্থানত অলপ দিন আগতে আমাৰ কংগ্ৰেছৰে চৰকাৰ আছিলে। সেই ৰাজস্থানত আটাইতকৈ দুখীয়া ৰাইজে 500 টকা চিলিণ্ডাৰ পাইছিল। এয়া হ'ল এটা হট চৰকাৰৰ কাম কৰা স্পৃহা, ৰাইজৰ প্ৰতি দায়বদ্ধতা। আমি ৰাইজক একত্ৰিত কৰিবলৈ বিচাৰো, ৰাইজৰ অঞ্চলত আৰু উন্নয়নৰ কাম আমি কৰিবলগীয়া বিচাৰো। মোক আজি ইয়াত আহি মনত পৰিছে নিজৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰলৈ। তেওঁ সদায় কৈছিল যে অসমৰ উন্নয়ন মাত্ৰ গুৱাহাটীলৈকে সীমিত থাকিব নোৱাৰে। অসমৰ উন্নয়ন কৰিবলৈ হলে অসমৰ গাঁৱৰ ভিতৰত উন্নয়ন কৰিব লাগিব। মাত্ৰ ধনী মানুহৰ ল'ৰাই কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিলে নহব, গাঁৱৰ ল'ৰা ছোৱালীবোৰে কম্পিউটাৰৰ বাবে শিক্ষিত হ'ব লাগিব। আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস, মহিলা উপলক্ষেও কৈছিলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে যে মাত্ৰ পাকঘৰলৈকে সীমিত থাকিব নালাগিব। পঞ্চায়ত নিৰ্বাচন জৰিয়তে আজি ৰাজনৈতিকভাৱে সবল হ'ব লাগিব। মহিলাসকলে, ছাত্ৰীসকলে বিনামূলীয়া চাইকেল পাইছে। আজি এইখন চৰকাৰ অৰুণোদয় লৈ ভাবে যে যথেষ্ট ডাঙৰ কাম কৰিলে, কিন্তু ৰাইজক এতিয়াও মনত আছে যে কংগ্ৰেছৰ দিনত মহিলাসকলে মামনি আঁচনি পাইছিল, মাজনী আঁচনি পাইছিল, বাইদেউ আঁচনি পাইছিল, নবৌ আঁচনি পাইছিল, কল্পতৰু আঁচনি পাইছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ কাৰণে কংগ্ৰেছ দল হ'ল দুখীয়া মানুহৰ দল, যি দলে মহাত্মা গান্ধী আদৰ্শ মতে দুখীয়া মানুহৰ চকু পানী মোহাৰিবলৈ বিচাৰে। আৰু বৰ্তমান চৰকাৰে কি কৰে, আমাৰ দুখীয়া অঞ্চলৰ ৰাইজবোৰক ধৰ্ম নামত, ভাষা নামত আমাক বিভাজন কৰিবলৈ বিচাৰে। দুখীয়া মানুহৰ কণ্ঠ দুৰ্বল কৰিবলৈ বিচাৰে। আৰু আমি কংগ্ৰেছ দল, আমি প্ৰত্যেক ধৰ্মক সন্মান কৰোঁ। এই কংগ্ৰেছ দলৰ ভিতৰত সকলৰ কাৰণে স্থান আছে। সেই হিন্দু হওক, মুছলমান হওক, শিখ হওক, খ্ৰীষ্টান হওক, জৈন হওক, অসমীয়া হওক, বড়ো হওক, কাৰ্বি হওক, তিৱা হওক, মিচিং হওক, মাৰৱাৰী হওক, পঞ্জাবী হওক, সকলৰ কাৰণে স্থান আছে। আৰু এয়া হ'ল ভাৰতীয় পৰম্পৰা, এয়া হ'ল অসমীয়া সংস্কৃতি। মই আপোনালোকক প্ৰশ্ন কৰিবলৈ বিচাৰিছো যে এই অসমৰ ভিতৰত কংগ্ৰেছ দলৰ বাহিৰে আৰু কোনখন দল আছে যি দলৰ ভিতৰত প্ৰত্যেক ধৰ্মক সন্মান দিয়া যায়, যি দলৰ ভিতৰত প্ৰত্যেক মানুহৰ স্থান দিয়া আছে? এটা উদাহৰণ নাই। না ভাৰতীয় জনতা পাৰ্টি দলৰ ভিতৰত দেখা পাব, না এ ডি এফ দলৰ ভিতৰত দেখা পাব।
যদি আপোনালোকে অসমটো চাবলৈ বিচাৰে যে অসমত আমি বিভিন্ন ধৰ্ম বৰ্ণ ভাষা মানুহ নিৰ্বিশেষে একেলগে থাকিবলৈ বিচাৰো, তাৰ এটা উদাহৰণ স্বৰূপ হ'ল আমাৰ কংগ্ৰেছ দল। তাৰে উদাহৰণ আমাৰ কংগ্ৰেছ দল। আৰু সেই আদৰ্শ আমি ধৰি ৰাখিবলৈ বিচাৰোঁ। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে জীৱনৰ অন্তিম সময়লৈকে তেওঁ প্ৰত্যেক হিন্দু মানুহ, প্ৰত্যেক মুছলমানৰ মানুহৰ কাৰণে সংগ্ৰাম কৰি যাব, যুঁজি যাব, প্ৰত্যেক অসমীয়া মানুহৰ কাৰণে যুঁজি যাব। এয়া হ'ল আমালোকৰ সংস্কৃতি। বিজেপিয়ে কি কয়? বিজেপি কেতিয়াবা বাংলাদেশী শব্দ ব্যৱহাৰ কৰি অসমৰ মানুহক অপমানিত কৰিবলৈ বিচাৰে। এতিয়া আকৌ মিয়াকৈ শব্দ ব্যৱহাৰ কৰি অসমৰ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰে। শ্ৰদ্ধেয় ৰাইজ, আমি হলো ভাৰতীয় নাগৰিক। আল্লাহৰ আগত আমি সকলোৱে হলো সমান মনুষ্য, আমি সকলোৱে হলো সমান নাগৰিক। আমি এটা ভাল সমাজ গঢ়ি তুলিবলৈ বিচাৰো, কিন্তু মাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে এই বিজেপি দল হিন্দু মিয়া মুছলমানৰ ৰাজনীতি কৰি আমালোকৰ মাজত ঘৃণা আৰু হিংসা বাতাবৰণ সৃষ্টি কৰে। আমি এই ঘৃণা বাতাবৰণ আমি অসমত হ'বলৈ নিদিওঁ। আমি যুঁজিম। আজি ৰাহুল গান্ধী ডাঙৰীয়া কিয় কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে প্ৰায় 4,500 কিলোমিটাৰ খোজ কাঢ়িছে? তেওঁ কৈছে যে नफरत की बाजार में मोहब्बत की दुकान खोलनी है। এয়া হ'ল আমাৰ দলৰ নেতা। তেওঁলোকে হিন্দু মিয়া ৰাজনীতি কৰি থাকে আৰু আমাৰ দলৰ নেতাই কয় যে ঘৃণা বাতাবৰণত মই শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক হ'বলৈ বিচাৰো। এয়া হ'ল কংগ্ৰেছ দল। এতিয়া নিৰ্বাচন কাষ চাপিছে। এতিয়া বিজেপি দলৰ কথাবোৰ শুনিব। আকৌ অলপ দিন আগৰ পৰা এতিয়া মিয়া শব্দটো এৰি দিছে। অলপ দেখিছেনে? মানে নিজৰ দলৰ প্ৰতি তেওঁলোকৰ সততা নাই, নিজৰ দলৰ ৰাজনীতিৰ প্ৰতি তেওঁলোকৰ সততা নাই। যি নিৰ্বাচন আহিলে ক্ষমতাৰ কাৰণে নিজৰ দলৰ ৰাজনীতি পাহৰি গ'ল, এতিয়া মিয়া শব্দটোও তেওঁলোকে পাহৰি গৈছে। আকৌ যেতিয়া নিৰ্বাচন পাৰ হৈ যাব, আকৌ তেওঁলোকে আমাক অপমানিত কৰিব, খেতিয়কসকলৰ প্ৰতি অপমানজনক কথা ক'ব, মাদ্ৰাছা বিৰোধী অপমানজনক কথাবোৰ ক'ব আৰু মানুহৰ মাজত ঘৃণা আকৌ তেওঁলোকে সৃষ্টি কৰিব। এতিয়া আকৌ ভোট লাগে, এতিয়া আহি আকৌ ভোট লাগে। আমাৰ অসমৰ মানুহে 2014 চনৰ পৰা 2016 চনৰ পৰা বাৰম্বাৰ যে বিজেপি চৰকাৰ, বিজেপি প্ৰতিনিধিসকল, মন্ত্ৰীসকল, বিধায়কসকল, সাংসদসকল, মুখ্যমন্ত্ৰীসকলে যে আমাক অপমানিত কৰি আছে, আমাৰ মানুহে ঠিক কথাখিনি পাহৰি নাযায়, পাহৰি নাযায়। আজি দুখৰ কথা যে আজি এই বিজেপি যিদৰে হিন্দু মিয়া ভাষাবোৰ ব্যৱহাৰ কৰে, সেই একে ভাষা আজি AUDF দলে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। তাৰ মানে কি? তাৰ মানে তেওঁলোকে সেই বিজেপি চিন্তাধাৰা চাৰিওফালে প্ৰচাৰ কৰিবলৈ বিচাৰিছে। তেওঁলোকেও একে ধৰণে হিন্দু মিয়া ৰাজনীতি কৰি আমালোকৰ মাজত ভাগ ভাগ কৰিবলৈ বিচাৰিছে। আজি শ্ৰদ্ধেয় ৰাইজ, মানুহবোৰক সজাগ কৰিব লাগিব, সচেতন কৰিব লাগিব যে AUDF দল আৰু বিজেপি দল সমান। দুয়োটাই দল আমাৰ হিন্দু আৰু মুছলমানৰ মাজত শান্তি নিবিচাৰে। দুয়োটাই দল আমাৰ হিন্দু আৰু মুছলমানৰ মাজত বন্ধুত্ব নিবিচাৰে। দুয়োটাই দল আমালোকৰ মাজত সম্প্ৰীতি, মানৱীয়তা চিন্তা থকাটো নিবিচাৰে।